সো নেক্সট চাওঁ আহক পাৱাৰ ঠিক আছে সো যেতিয়া আমি ওয়ার্ক কৰোঁ অৰ্থাৎ যেতিয়া কাৰ্য কৰোঁ তেতিয়া টাইম এলিমেন্টবিলাক আমাৰ ইনভলভ নহয় সো কিন্তু কেতিয়াবা এটো প্ৰয়োজন হৈ যায় যে আমি অকল ওয়ার্ক ডান অৰ্থাৎ টোটাল ওয়ার্ক ডান উলিয়ালে নহব যে হে ওয়ার্ক ডানটো কিমান সময়ত হৈছে মিন্স প্ৰতি একক সময়ত পাৰ ইউনিট টাইম কিমানকে ওয়ার্ক কৰা হৈছে হেতু বস্তু উলিওৱাৰ খুব প্ৰয়োজন হৈ যায় গতিকে দা ৰেট অফ ডুইং ওয়ার্ক ইজ টার্ম এজ পাৱাৰ ঠিক আছে কাৰ্য কৰা হাৰক ক্ষমতা বোলা হয় অৰ্থাৎ কোনো বস্তুৱে 1 সেকেন্ডত সম্পন্ন কৰিব পৰা যি কাৰ্য হে কাৰ্যক তাৰ ক্ষমতা বুলি কোৱা হয় গতিকে 1 সেকেন্ডত কোনো বস্তুৱে যদি w ওয়ার্ক ডান কৰে তেতিয়া হলে তাৰ যেটো তোমাৰ এভাৰেজ যেটো পাৱাৰ হ'ব p = w/t হল গতিকে t টাইমত যদি কোনোবাই যদি তোমাৰ w ওয়ার্ক ডান কৰে তেতিয়া হলে পাৱাৰ আমি কেনেকৈ লিখিম w/t দিস ইজ দা এভাৰেজ পাৱাৰ ঠিক আছে এভাৰেজ পাৱাৰ ইজ ইকুয়াল টু p = w/t সো এতিয়া যদি খুধে যে কাৰ্যৰ হাৰ পৰিৱৰ্তন যদি কাৰ্যৰ হাৰ পৰিৱৰ্তনহীন যদি হয় তেতিয়া তাৎক্ষণিক ক্ষমতাৰ সংজ্ঞা কেনে দিয়া হয় তাৎক্ষণিক মিন্স ইনস্ট্যান্টেনিয়াস পাৱাৰৰ ফৰ্মুলাটো হৈছে p = dw/dt সো ddt of w মানে আছিল কি f.d সো f টো যদি তোমাৰ কনস্ট্যান্ট ফোর্স হয় f টো তোমাৰ বাহিৰলৈ গুচি আহিব সো এটো মই x বুলি দিছো কাৰণ এটো তোমাৰ একে একে বনি গলে দেখিবলৈ বেয়া হ'ব সো ইয়াত আহি যাব dx/dt সো ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট অৰ্থাৎ সময়ৰ সৈতে হৰণৰ যি পৰিৱৰ্তন তাক আমি কি বুলি জানো ভেলোসিটি বুলি জানো ঠিক আছে ভেলোসিটি v সো পাৱাৰক এনেকেও লিখিব পৰা যায় অৰ্থাৎ তাৎক্ষণিক বল মিন্স তোমাৰ ইনস্ট্যান্টেনিয়াস ফোর্স আৰু হে বস্তুটোৰ যেটো তোমাৰ বেগ অৰ্থাৎ ইনস্ট্যান্টেনিয়াস ফোর্স আৰু বস্তুটোৰ যেটো ভেলোসিটি বেগ তাৰ যে তোমাৰ স্কেলাৰ তোমাৰ যেটো পূৰণফল তাকে কি বুলি কোৱা হয় ক্ষমতা বুলি কোৱা হয় গতিকে ক্ষমতা হৈছে এটা স্কেলাৰ ৰাশি ঠিক আছে স্কেলাৰ কোয়ান্টিটি হয় যেহেতু দুইটা ভেক্টৰ তোমাৰ স্কেলাৰ প্ৰডাক্ট হৈছে তাৰ মানে ই এটা স্কেলাৰ কোয়ান্টিটি সো পাৱাৰ বুলি আহিলে এটো নিলিখিলেও হ'ব লিখিবা যে দা ৰেট অফ ডুইং ওয়ার্ক ইজ টার্ম এজ পাৱাৰ কাৰ্য কৰাৰ হাৰক ক্ষমতা বোলা হয় আৰু এতিয়া আহি গল তোমাৰ ইউনিট অফ পাৱাৰ পাৱাৰৰ ইউনিট তোমাৰ হৈছে ওয়াট ঠিক আছে SI ইউনিট অফ পাৱাৰ ইজ ওয়াট W হল সো এবাৰ নেক্সট আহি গল এনাৰ্জি শক্তি এনাৰ্জি কি বস্তু কাৰ্য জানিলো পাৱাৰ জানিলো এবাৰ আহিলে এনাৰ্জি সো ইট ইজ দ্য এবিলিটি অফ দ্য বডি টু ডু সাম ওয়ার্ক হল means the ability of the body to do some work is termed as energy অৰ্থাৎ কোনো বস্তুৰ কাৰ্য কৰা যি সামৰ্থ্য তাক শক্তি বুলি কোৱা হয় সো কেনেকৈ লিখিবা যে it is the ability to do work ঠিক আছে অৰ্থাৎ কোনো বস্তুৰ কাৰ্য কৰাৰ সামৰ্থ্যক তাৰ শক্তি বোলে হল অৰ্থাৎ কোনো এটা বস্তুৱে কোনো এটা অৱস্থাত মুঠ যিমানখিনি কাৰ্য কৰে সেই হৈছে তাৰ শক্তিৰ জোখ ইয়াত সময়ৰ কথা নাহে সময়ৰ কথা অহাৰ লগে লগে কি আহি যাব হেতু ক'ব পাৱাৰ বুলি ক'ব আৰু কিমান কাৰ্য হি কৰিব পাৰে তাৰ গাত শক্তি কিমান আছে ঠিক আছে তাৰ গাত সামৰ্থ্য কিমান আছে তেতিয়া কি আহি যায় তোমাৰ শক্তি অৰ্থাৎ এনাৰ্জি কথা আহি যায় হল গতিকে শক্তি আৰু ক্ষমতা অৰ্থাৎ এনাৰ্জি আৰু পাৱাৰৰ মাজত পাৰ্থক্য এটাই যে এনাৰ্জি বুলি ক'লে কোনো এটা বস্তুৱে কৰিব পৰা যেটো মুঠ ওয়ার্ক ডান মুঠ কাৰ্য পৰিমাণক বুজায় ঠিক আছে মুঠ পৰিমাণত বুজায় কোয়ান্টিটি কিমান পৰিমাণৰ হি কাম কৰিব পাৰে মিন্স এনাৰ্জিয়ে কি বুজায় the quantity of
ৱৰ্ক এটা বস্তুৱে কিমান কৰিব পাৰে চ' ইয়াত মানে কি হ'ল সময়সীমাৰ কথা উল্লেখ নাথাকে ইয়াত টাইমৰ কথা উল্লেখ নাথাকে মাত্ৰ কিমান পৰিমাণৰ কৰিব পাৰে যদিহে টাইমৰ কথা কয় যদি ক্ষমতা বুলি ক'লে কি হয় বস্তুটোৱে প্ৰতি ছেকেণ্ডত কৰা কাৰ্যৰ পৰিমাণ বুজায় অৰ্থাৎ বস্তুটোৰ মুঠ শক্তিৰ লগত মানে কি হ'ল ইয়াৰ লগত তোমাৰ কি সম্পৰ্ক থাকে সময়ৰ সম্পৰ্ক থাকে আৰু এবাৰ আহিলে শক্তিৰ একক অৰ্থাৎ ইউনিট অফ এনাৰ্জি ইজ সেম এজ ৱৰ্ক যেহেতু কাৰ্যৰ পৰিমাণৰ দ্বাৰাই শক্তিৰ মান নিৰ্ণয় কৰা হয় মানে কোনে কিমান ৱৰ্ক ডান কৰিছে তাৰ পৰাইতো তোমাৰ এনাৰ্জি ওলোৱা হয় চ' এনাৰ্জি আৰু ৱৰ্কৰ তোমাৰ ইউনিট একেটাই সেয়া হৈছে জুল যেহেতু ৱৰ্কৰ ইউনিট আছিলে জুল গতিকে এনাৰ্জিৰ তোমাৰ ইউনিটটো হ'ব জুলেই চ' আমাৰ ডেইলি লাইফত আমি বহুত কিছুমান তোমাৰ এনাৰ্জি বিষয়ে পাই আহিছোঁ হয়নে means for example mechanical energy heat energy light energy electrical energy etc ঠিক আছে সো এতিয়াৰ কাৰণে মানে আমি অকল মেকানিক্যাল এনাৰ্জিৰ ওপৰতে কনসেন্ট্ৰেট কৰিম মেকানিক্যাল এনাৰ্জি অৰ্থাৎ যান্ত্ৰিক শক্তি ঠিক আছে সো অসমীয়াত ক'বলৈ গ'লে যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তি পোহৰ শক্তি বৈদ্যুতিক শক্তি এইবিলাক হৈছে শক্তিৰ বিভিন্ন টাইপ হয় সো আমি ফাৰ্স্ট জানিম এটা যান্ত্ৰিক শক্তি কি বস্তু সো হিট এনাৰ্জি তাপ শক্তি হওক বা পোহৰ শক্তি হওক এইবিলাকৰ বিষয়ে আমি পাছত জানিম ফাৰ্স্ট আমি জানি লম মেকানিক্যাল এনাৰ্জি সো মেকানিক্যাল এনাৰ্জিৰ মাজত দুটা টাইপ থাকে এটা হৈছে তোমাৰ কাইনেটিক এনাৰ্জি অৰ্থাৎ গতি শক্তি আনটো হৈছে পটেনশিয়াল এনাৰ্জি অৰ্থাৎ স্থিতি শক্তি কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জি বিষয়ে তোমালোকৰ থুলমূল তোমাৰ ধাৰণা এটা তোমালোকে 9ত পাই আহিছা যে কাইনেটিক এনাৰ্জি মানে কি হৈছে দ্য এনাৰ্জি পজেছড বাই এ বডি দ্য ভাৰ্চু অফ ইটছ মোশ্যন ইজ কল্ড কাইনেটিক এনাৰ্জি ঠিক আছে মিন্স কোনো এটা বস্তু গতি বা সচল অৱস্থাৰ কাৰণে লাভ কৰা শক্তিক তাৰ গতি শক্তি বুলি কোৱা হয় ধৰা হ'ল কাৰ এখন চলি গৈ আছে খুব স্পীডত গৈ আছে সেই গৈ থকাৰ সময়ত সেই কাৰখনে যি শক্তি লাভ কৰে তাকে সেই কাৰখনৰ গতি শক্তি বুলি কোৱা হয় ঠিক আছে সাপোজ বন্দুক এটাৰ পৰা যেটা বুলেট এটা ওলাই আহে খুব স্পীডত সেই বুলেটটোৱে খুব স্পীডত আহি থাকোতে এটা এনাৰ্জি পায় সেই আহি থাকোতে পোৱা এনাৰ্জিটোক কোৱা হয় তোমাৰ গতি শক্তি অৰ্থাৎ কাইনেটিক এনাৰ্জি সো এটা ম্যাথমেটিক্যাল এক্সপ্ৰেছন আমি উলিয়াম কাইনেটিক এনাৰ্জি ঠিক আছে সো হল ইয়াত মই এটা ধৰি ললো ম্যাথমেটিক্যাল এক্সপ্ৰেছন ঠিক আছে ম্যাথমেটিক্যাল এক্সপ্ৰেছন ইয়াৰ কেনেকুৱা প্ৰকাশ ৰাখি হল সো ফাৰ্স্ট আমি কি ধৰি লম সো ইয়াত চোৱা ধৰা হ'ল এটা অবজেক্ট লৈছো মই মিন্স এ আৰু তোমাৰ বি স্থানত থাকিব সো ধৰা হ'ল এটা অবজেক্ট লেট আস কনসিডাৰ এ অবজেক্ট অফ মাছ m মিন্স m মাছৰ বস্তু এটা রোলিং ওভার এ রাফ হরাইজন্টাল সারফেস অর্থাৎ এখন খহটা পৃষ্ঠৰ ওপৰেদি হি গৈ আছে মিন্স আহি আছে ইয়াৰ পৰা আহি তুমি তোমাৰ এইখন স্থান তোমাৰ আহি উপস্থিত হ'লহি হল সো যেতিয়া এই পজিশনটো যেতিয়া পালেহি তেতিয়া এই বস্তুটোৰ যি ভেলোসিটি হেতু হৈছে তোমাৰ v মিন্স মানে এটো নবুজিবা যে এই বস্তুটো এখিনি পৰা ষ্টাৰ্ট কৰিছে আসলতে অৰিজিন কোনোবা এটা জায়গাৰ পৰা আহি ধৰা মই ধৰি ললো যে এইকন জায়গা পালেহি আৰু এইকন জায়গাত উপস্থিত হোৱাৰ সময়ত এই বস্তুটোৰ যেটো ভেলোসিটি আছিল হেতু হৈছে v সো তাৰ পিছত কি হ'ল আমিতো জানো যে এটা বস্তুৰ ওপৰত অকল এটা ফোৰ্সটো এক নকৰে ইয়াৰ ওপৰত বিভিন্ন ফোৰ্স আছে এটা তলফালপা আছে গ্ৰেভিটেশনাল ফোৰ্স এটা হৈছে তোমাৰ নৰ্মেল ৰিঅ্যাকশন বুলি কয় আনটা কি আছিল ফ্ৰিকশনাল ফোৰ্স অৰ্থাৎ ঘৰ্ষণ বল অবিয়াসলি খহটা পৃষ্ঠখনৰ ওপৰেদি মিন্স ৰাফ সাৰফেসখনৰ ওপৰেদি গলে ইয়াৰ ওপৰতো এটা ফ্ৰিকশনাল ফোৰ্সও এক কৰিব কোনটো ফালে এক কৰিব এইটো ডিৰেকশনত কাৰণ এই বস্তুটো গৈ আছে কোনটো সাইডে হেতু সাইডে তোমাৰ এফালে গৈ আছে কিন্তু ফোর্সে এক কৰিব তোমাৰ ফ্ৰিকশনাল ফোর্সে এইটো ডিৰেকশনত ঠিক আছে সো তাৰ কাৰণে কি কৰিব লাগিব এই বস্তুটোৱে এই ফ্ৰিকশনাল ফোর্সৰ এগেইনষ্টত কাম কৰিব লাগিব হয়নে এটা কি কৈছে
যে ইটছ ভেলচিটি হোৱাইল ইট ক্ৰছেছ এ ইজ ভি ক'লোৱে যে যেতিয়া আহি এই পজিশ্যন পালেহি তেতিয়া ইয়াৰ ভেলচিটি কিমান আছে ভি আছে আৰু এসময়ত গৈ ই যেনিবা ধৰা বি পজিশ্যন পালেগৈ আৰু ইয়াত তাৰ ভেলচিটি 0 হৈ থাকিলে চ' ইয়াৰ পৰা ইয়ালৈকে গৈ থাকোঁতে ইয়াৰ যে ভেলচিটি যে 0 হৈ থাকিলে তাৰ পাছতো এটা কাৰণ আছে তাৰ কাৰণটো হৈছে দিছ ফ্ৰিকশ্যনেল ফ'ৰ্চ যিহেতু এই বস্তুটোৱে যেতিয়া আহি থাকোঁতে আমি কি পাই বুলি কৈছিলোঁ তাৰ ওচৰত কি এনাৰ্জি থাকে তোমাৰ সদায় কাইনেটিক এনাৰ্জি থাকে যেতিয়া এটা বস্তুটো যেতিয়া ক'ৰবাত গৈ থাকে বা স্পীডত যেতিয়া আহি থাকে সেই বস্তুটোৱে এটা এনাৰ্জি লাভ কৰে তাক আমি কৈছিলোঁ গতিশক্তি বা কাইনেটিক এনাৰ্জি তাৰমানে এই বস্তুৰ জেগাত যেতিয়া এই পজিশ্যন পাইছিলে ইয়াৰ ওচৰত এটা এনাৰ্জি আছে যাক আমি কি কৈছোঁ কাইনেটিক এনাৰ্জি এটা আছে চ' সেই কাইনেটিক এনাৰ্জিটো সি এই ফ্ৰিকশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত তোমাৰ ইউজ কৰে এই ফ্ৰিকশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত সি ইউজ কৰে যাতে সি ইয়াৰ পৰা ইয়ালৈ যাব পাৰে ঠিক আছে চ' ইয়াৰ গৈ পোৱাগৈ মানে যেতিয়া একণ গৈ যেতিয়া পায় ইমানটো গৈ পেলাই যেতিয়া বি পজিশ্যন পায়গৈ তাৰ গোটেই কাইনেটিক এনাৰ্জিখিনি এইখিনিত গৈ পেলাই তোমাৰ শেষ হৈ যায়গৈ কাইনেটিক এনাৰ্জিখিনি গোটেইখিনি শেষ হৈ সি কি হৈ যায় ষ্টপ হৈ যায় তাৰ ভেলচিটিও তোমাৰ 0 বনি যায় ঠিক আছে যিহেতু সেই ৱৰ্ক ডানটো কাৰ দ্বাৰা কৰা হৈছে এইটো অবজেক্টৰ দ্বাৰা কৰা হৈছে যদিহে আমি কৰিলোহেঁতেন তাৰ হয়তো কাইনেটিক এনাৰ্জি চেঞ্জ নহ'লহেঁতেন সি তোমাৰ এইখিনিত কাইনেটিক এনাৰ্জি যিমান আছে এইকণ জেগাতো তাৰ কাইনেটিক এনাৰ্জি চেম থাকিলে হয় কিন্তু যিহেতু আমি কোনো ইয়াত এক্সটাৰ্নেল ফ'ৰ্চ ইউজ কৰা নাই গোটেই কামখিনি ই অকলেই কৰি আছে আহি আছে তাৰ গাত এটা তোমাৰ কাইনেটিক এনাৰ্জিও আহি গৈছে গতিকে সেই কাইনেটিক এনাৰ্জিখিনিকেই সি ফ্ৰিকশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত ইউজ কৰে যাতে ই এইফালে আগবাঢ়ি যাবলৈ তোমাৰ হেল্প হয় হ'ল চ' সেই কথাখিনিকে লিখিছোঁ যে ইন ট্ৰেভেলিং ফ্ৰম এ টু বি এৰ পৰা বিলৈ যাওঁতে ফ'ৰ্চ অফ ফ্ৰিকশ্যন অপ'জেছ দ্য ম'শ্যন ইয়াৰ পৰা ইয়ালৈ যাব সময়ত ফ'ৰ্চ অফ ফ্ৰিকশ্যনে তাক যোৱাত বাধা প্ৰদান কৰে এই অবজেক্টটোক চ' তেতিয়া কি কৰে দ্য বডি হেজ টু ডু ৱৰ্ক এগেইনষ্ট দ্য ফ্ৰিকশ্যন চ' এই অবজেক্টটোৱে এই ফ্ৰিকশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত কাম কৰিব লাগিব ইট মিনছ ইয়াৰ অৰ্থ এইটোৱেই যে দ্য ৱৰ্ক ডান বাই দ্য বডি এই বস্তুটোৱে যিটো কাৰ্য কৰিছে তোমাৰ এৰ পৰা বিলৈ যাবলৈ সেইটো কাৰ ইকুৱেল মাষ্ট বি ইকুৱেল টু দ্য ইনিচিয়েল এমাউণ্ট অফ কাইনেটিক এনাৰ্জি কণ্টেইন ইন দ্য অবজেক্ট হোৱাইল এট এই পজিশ্যনত থকা সময়ত তাৰ গাত যি কাইনেটিক এনাৰ্জি আছিলে সেইখিনিকে সি ৱৰ্ক ডান হিচাপে ইউজ কৰিলে ইয়াৰ এগেইনষ্টত গতিকে আমি ক'ব পাৰোঁ যে কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু দ্য ৱৰ্ক ডান বাই দ্য অবজেক্ট বুজি পালা হ'ল চ' ধৰা হ'ল ইয়াৰ পৰা ইয়ালৈ যিটো তোমাৰ হৰণ হ'ল এই বস্তুটোৰ ডিছপ্লেচমেণ্ট ধৰা হ'ল যেনিবা এছ হ'ল আৰু ইয়াত এ যেনিবা তোমাৰ এচিলাৰেশ্যন এইটো হৈছে তোমাৰ ত্বৰণ এচিলাৰেশ্যন অফ দ্য অবজেক্ট হ'ল চ' ফ'ৰ্চ অফ ফ্ৰিকশ্যন অৰ্থাৎ যি ঘৰ্ষণ বলৰ এক্সপ্ৰেশ্যন আমি লিখিব পাৰোঁ F equal to ma where m is the mass of the object means ভৰ এই বস্তুটোৰ এই হৈছে এচিলাৰেশ্যন গতিকে এই বস্তুটোৰ দ্বাৰা এই ফ্ৰিকশ্যনেল ফ'ৰ্চৰ এগেইনষ্টত যি ৱৰ্ক ডান কৰিব লগা হৈছে চ' তাক আমি যদি W বুলি ধৰোঁ চ' লেট W be the work done by the object in going from A to B চ' A পৰা B লৈ যাবলৈ যিটো বডিটোৱে যিটো ৱৰ্ক ডান কৰিলে তাক আমি এক্সপ্ৰেশ্যন কেনেকৈ লিখিম W equal to F dot S where F is the frictional force and S is the displacement of this object from A to B চ' Fৰ মান কি দিছিলোঁ ma পিছত লিখিম প্ৰথমতে লিখি লওঁ F ভেক্টৰ S ভেক্টৰ cos থিটা তো ইয়াত তোমাৰ ইয়াৰ মানটো কিমান হ'ব থিটা কাৰ মাজত এংগল আছিলে ফ'ৰ্চ আৰু তোমাৰ এছৰ মাজত আছিলে তোমাৰ এছ কোনফালে গৈছে ইয়াৰ যিটো ডিছপ্লেচমেণ্ট কোনটো দিশত হৈছে এইফালে হৈছে হয়নে তাৰ তোমাৰ যিটো ডিছপ্লেচমেণ্ট হৈছে এইটো দিশত ফ্ৰিকশ্যনেল ফ'ৰ্চ আছে তোমাৰ এইটো দিশত তাৰমানে ইয়াৰ মাজৰ এংগলটো হৈছে 180 ডিগ্ৰী তাৰমানে cos 180 ডিগ্ৰী cos 180 ডিগ্ৰী মানে হৈছে -1 চ' যদি ইয়াত -1 বহোৱা ইয়াৰ ভেলুটো হৈ যাব তোমাৰ F আৰু S ভেক্টৰ সাইন উঠি যাব ঠিক আছে ইয়াত ভেক্টৰ সাইন উঠি যায় FS W equal to FS ওলাই গ'ল
মাইনাছ এফ এছ -1 নহয় থাকি গৈছিলে মোৰ w ইকুৱেল টু মাইনাছ এফ এছ হ'ল এতিয়া মই এফৰ জেগাত বহাই দিম এম এ এছ হ'ল এইখিনিলৈকে ঠিক আছে চ' এবাৰ চোৱা চ' সেই যেতিয়া সেই কোনোবা এটা জেগাৰ পৰা আহি স্পীডত আহি যেতিয়া এই পজিশ্যন পাইছিলেহি এই পজিশ্যনত তাৰ ভেলচিটি কিমান আছিল ভি আৰু তাৰপিছত ৱৰ্ক ডান কৰি পেলাই সি যেতিয়া এই বি পজিশ্যন পালেগৈ তাৰ ভেলচিটি বনি গ'ল জি চ' আমাৰ কাৰণে এতিয়া আমি যিহেতু ক'ৰ পৰা আহিছে গম নাপাওঁ ইনিচিয়েল ভেলচিটি কিমান আছে নাজানো গতিকে আমাৰ কাৰণে ইনিচিয়েল ভেলচিটি ইয়াৰ ভিয়ে হয় হ'ল গতিকে আমি ইয়াত লিখিব পাৰিম ইনিচিয়েল ভেলচিটি অৰ্থাৎ প্ৰাৰম্ভিক বেগ ইউ কিমান ইয়াত ভি বুলি ধৰিছোঁ আৰু যিটো ফাইনেল ভেলচিটি এইটোৰ ক্ষেত্ৰত অৰ্থাৎ অন্তিম বেগ কিমান ধৰিছোঁ ইয়াত 0 কাৰণ ষ্টপ হৈ থাকিলে এই 0 হ'ল আৰু এচিলাৰেশ্যন কিমান এ ঠিক আছে আৰু কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে কিমান দূৰত্ব তোমাৰ অতিক্ৰম কৰিলে ডিছপ্লেচমেণ্ট কিমান হ'ল এছ হ'ল গতিকে আমি এতিয়া কোনটো ফৰ্মুলা ইউজ কৰিম জানানে এপ্লাইং দ্য ৰিলেশ্যন ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু টুৱাইছ এ এছ বাকীবোৰ ইউজ নকৰোঁ কিহত বাকীবোৰত তোমাৰ কি আছে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ আছে তাত কি আছে টাইম আছে গতিকে এইটো ইউজ নহয় আন এটা আছিলে ভি ইকুৱেল টু ইউ প্লাছ এ টি তাত কি আছে টি আছে গতিকে ইয়াতো টাইমৰ কথা অহা নাই সেইটো ইউজ নহয় আমাৰ এইটো ইউজ হ'ব হ'ল গতিকে ফাইনেল ভেলচিটি ভি কিমান ইয়াত 0 ইনিচিয়েল ভেলচিটি কিমান ধৰিছোঁ ইয়াত ভি 2 এ এছ গতিকে ইয়াৰ পৰা এটো উলিয়াই পেলোৱা এটো উলিয়াই পেলালে কিমান হ'ব ইয়াত মাইনাছ ভি স্কোৱাৰ বাই টুৱাইছ এছ এটো থৈ পেলাই টুৱাইছ এছটোক যদি এইটোৱে ডিভাইড কৰি দিয়ে এনেকুৱা হ'বনে মাইনাছ ভি স্কোৱাৰ বাই টুৱাইছ এছ এচিলাৰেশ্যন হ'ল এচিলাৰেশ্যন ওলোৱা কাৰণটো এইটোৱেই ইয়াৰ আগৰ ৰিলেশ্যনটো কি আছিল w ইকুৱেল টু মাইনাছ এম এ এছ হ'ল আমাৰ ইকুৱেশ্যন নম্বৰ দেয়াৰফৰ সেইটো ধৰা ইকুৱেশ্যন নম্বৰ 1 ধৰিলা w ইকুৱেল টু মাইনাছ এম এ এছ আছিল গতিকে ইয়াত এৰ ভেলু এইটো পুট কৰিম ঠিক আছে মাইনাছ এম এই জেগাত মই পুট কৰিম ভি স্কোৱাৰ কেপিটেল ভি বুলি দিবা টুৱাইছ এছ এফালে এছ হ'ব চ' ইয়াৰ পৰা এছ এছ কেঞ্চেল গ'ল থাকি গ'ল মাইনাছ মাইনাছ প্লাছ আৰু এইফালে 2 মানে ওপৰত 1 মানে হাফ অফ এম ভি স্কোৱাৰ চ' ইয়াৰ আগতে কৈছোঁ যে এই বস্তুটোৰ দ্বাৰা যিহেতু কাৰ্যটো কৰা হৈছে মিনছ দ্য ৱৰ্ক ইজ ডান বাই দ্য অবজেক্ট চ' ডেটছ ৱাই দ্য ৱৰ্ক ডান ইজ ইকুৱেল টু দ্য কাইনেটিক এনাৰ্জি হয়নে যিহেতু ইয়াত কি দিছোঁ যে চিন্স কাইনেটিক এনাৰ্জি অফ দ্য অবজেক্ট ইজ ইকুৱেল টু দ্য ৱৰ্ক ডান বাই দ্য অবজেক্ট যিহেতু কামটো তোমাৰ আমি নাই কৰা অবজেক্টটোৱে কৰিছে গতিকে তাৰ গোটেই কাইনেটিক এনাৰ্জিখিনি সি ৱৰ্ক ডান হিচাপে ইউজ কৰিব চ' কাইনেটিক এনাৰ্জি ইকুৱেল টু ৱৰ্ক ডান চ' কাইনেটিক এনাৰ্জি কি লিখিব পাৰিম w হয় w জেগাত আহিব হাফ অফ এম ভি স্কোৱাৰ এণ্ড দিছ ইজ দ্য মেথমেটিকেল এক্সপ্ৰেছন ফৰ কাইনেটিক এনাৰ্জি অফ এন অবজেক্ট হাফ অফ এম ভি স্কোৱাৰ